হেৰি যশোদাৰ কথা। হয় দাদা, কৃষ্ণ। কৃষ্ণ হয়। মই আচলতে মোৰ কি হয় তাৰমানে কথাবোৰ, আজিৰ পৰা 40 বছৰৰ আগত মই যিমান পঢ়িলো, এতিয়া মই যিমানবোৰ কথা কৈ থাকো, এই কথাবোৰ 40 বছৰৰ আগত পঢ়ি মোৰ মনত থকা কথা নাই। তাৰ পিছত পঢ়াবোৰ মই তাৰমানে পাহৰি যাওঁ। একেবাৰে দুদিন আগত পঢ়াটো দুদিন পিছত আকৌ পাহৰি যাওঁ, এনেকুৱা হয়। বাৰু যি কি নহওক, কালি সেই প্ৰশ্নটো মই পাইছিলো আগতে দেই, এইটোও পাইছিলো যে সেই নন্দ আৰু যশোদা আহি কুসুম্বৰ আৰু সত্য সন্ধ্যা হৈছিলে। যি কি নহওক, মই সেই প্ৰশ্নটো কৰিলে আৰু মই যে কলো যে মই বাৰু চাম কথাটো, তাত আমাক দীপাংকৰ শইকীয়াই ইমান সুন্দৰ উপকাৰ কৰিলে যে তেওঁ মোক সন্ধান এটা দিলে যে দেউতা এনেকে মই মুখত পাইছিলো, আপুনি অষ্টম স্কন্ধৰ হেৰি কি দশম স্কন্ধৰ অষ্টম অধ্যায়ত এই কথাটো আছে বুলি তাৰমানে উদ্ধৃতি পোৱা হৈছে। 26 নম্বৰ শ্লোক হ'ব নেকি। তেওঁ সেই পোৱাৰ লগে লগে মই এটা হেৰি পালো, আৰু তাৰ ভাগৱত আছে মোৰ সংস্কৃত ভাগৱত। তাৰপৰা অষ্টম অধ্যায়টো উলিয়াই লৈ পঢ়ি, তাত মাত্ৰ 52টা শ্লোক আছে, আৰু তাৰ ভিতৰত 57 আৰু 58 নম্বৰ শ্লোক দুটা এই কথাখিনি লিখা আছে। মই চমুকে অৰ্থটো কৈ দিছো। তাৰমানে নন্দ আছিলে দ্ৰোণ নামৰ এজন বসু আছিলে। তেওঁৰ পত্নীৰ নাম আছিলে ধৰা। সংস্কৃতত ধৰা আৰু এনেই তাৰমানে ধাৰা বুলি কোৱা হয় তেওঁৰ পত্নী। এই যে কৃষ্ণ অৱতাৰ হবলগীয়া হ'ল, অৱতাৰ হওঁতে কাৰাগাৰতহে তাৰমানে তেওঁ জন্ম হব। গতিকে পিতৃ মাতৃ বসুদেৱ দৈৱকীতো কাৰাগাৰতে থাকিব। গতিকে কৃষ্ণক ডাঙৰ দীঘল কৰিবৰ কাৰণে পিতৃ মাতৃৰ তাৰমানে প্ৰয়োজন হ'ব। সেইকাৰণে ব্ৰহ্মাই তাৰমানে এই বসু দ্ৰোণ আৰু ধাৰাক তেওঁলোকক তাৰমানে ইয়াত জন্ম হবলৈ ক'লে। আৰু তেতিয়া দুয়ো তাৰমানে প্ৰাৰ্থনা কৰিলে ব্ৰহ্মাক যে আমি জগতৰ ঈশ্বৰ অৱতাৰ হব আৰু আমি মনুষ্য হৈ জন্ম লম। তাক এইটো বৰ আনন্দৰ কথা, কিন্তু আমাক এটা বৰ দিয়ক যাতে সেই পূৰ্ণ ব্ৰহ্ম ভগৱন্তৰ প্ৰতি আমাৰ সপ্ৰেম ভকতি হয়। আৰু তেতিয়া ব্ৰহ্মাই তেওঁলোকক সেই বৰ দিলে যে তোমালোকৰ তাৰমানে সপ্ৰেম ভকতি হব। আৰু সেই দ্ৰোণ আহি নন্দ হল, আৰু ধাৰা আহি যশোদা হল। আকৌ তাৰ পিছত ভগৱন্তই তেওঁলোকক মোক তাৰমানে কৈ দিছিলে অলপ হেৰি পিতৃ মাতৃহে হল। মই সেইটো শ্লোকো পাইছিলো, পাই কিন্তু কথাটো মই বিশ্বাস কৰা নাছিলো। নন্দ সাক্ষাৎ ধাৰা দৌৰ্ণস্তু নন্দ ভৱতী অতি নন্দস্তু কুসুম সাক্ষাৎ ধারা সত্য সন্ধ্যকা
কামৰ ৰূপে দুয়ো যাওঁতে সূৰ্য কুলে ভৱিষ্যতে কৃষ্ণই তেতিয়াই কৈ থৈছিলে যে তোমালোকে এতিয়া মোৰ পালক হ'লা আৰু মই তোমালোকতে জন্ম ল'ম কিন্তু শংকৰ ৰূপে। মই তেতিয়া চিন্তা কৰিছিলো যে দ্ৰোণ কেনেকে কুকুম হ'ব, কিন্তু সেইজন দ্ৰোণ নহয়, দ্ৰোণ মানে সেই বহু দ্ৰোণ। এতিয়া সেই কথাটো মোৰ এতিয়া ক্লিয়াৰ হৈ গ'ল, মই কালি ভাগৱতত সেই বস্তুটো পালো। গতিকে চমুকৈ কথাটো এয়া 10ম স্কন্ধৰ 8 অধ্যায়ত আছে, 8ম অধ্যায়ত আছে, তাত 52টা শ্লোক আছে আৰু তাৰ ভিতৰত 57-58 এই 2টা শ্লোকত পৰীক্ষিতে তাৰমানে সুধিলে যে নন্দ ইমান ভাগ্যৱান কেনেকৈ হ'ল, নন্দনত কোন আছিলে পূৰ্বত। তেতিয়া ব্ৰহ্মাই সেই কথাখিনি তেওঁক কৈছিলে। সেই ব্ৰহ্মাই কোৱা কথাখিনি সুখদেৱে পৰীক্ষিতক কৈছিলে। পৰীক্ষিতে সুধিলে যে নন্দ বাবা ইমান ভাগ্যৱান তেওঁ আৰু যশোদা তেওঁলোক কোন আছিলে, তেওঁলোকে কেনেকৈ এইদৰে ভকতি কৰিব পাৰিলে, তেওঁলোকৰ ভাগ্য কম নহয়, এইবুলি পৰীক্ষিতে প্ৰশ্ন কৰিলে। হেৰিয়াত 56 নম্বৰ শ্লোকত, তাৰপিছতে 57-58 এই 2টাত সুখদেৱে তাৰমানে এই কথাখিনি কৈছিলে। আৰু সেয়া দ্ৰোণ আৰু ধৰাই আহি তাৰমানে পিছতে হ'ল এয়া মোক তাৰমানে এই আমাৰ দীপাংকৰ শইকীয়াই তেওঁ মোক বৰ উপকাৰ কৰে, মাজে মাজে তাৰমানে এইবোৰ নেটৱৰ্কত চাই মেলি দিব পাৰে, বহুত তেওঁ সহায় কৰি আছে মোক এইখিনি কথা। কৃষ্ণ তেওঁলৈ ধন্যবাদ দিলো আৰু আয়ে প্ৰশ্ন কৰি তিলুৱাইকো ধন্যবাদ দিছো যে গুৰুত্বে শিষ্য জ্ঞান খুচৰি খুচৰি লৈ জ্ঞান, বহুত ভাল কথা এইটো প্ৰশ্ন। আৰু ময়ো পাহৰি যোৱা কথাটো তাৰমানে পুনৰ পালো, এইটো ডাঙৰ উপকাৰ কৰিলে, বৰ ভাল কথা। কৃষ্ণ